মই বৰ্তমান উপস্থিত আছোঁ আমাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি শতবৰ্ষ অনুষ্ঠান আৰম্ভ হৈছে এই অনুষ্ঠানত। আৰু আমি বিভিন্ন বিদ্যালয়ৰ পৰা আমাৰ সন্মানীয় শ্ৰদ্ধাৰ পিয়ুষ ছাৰৰ নিৰ্দেশ মৰ্মে মণ্ডল পৰ্যায়ত যিবিলাকে প্ৰথম স্থানপ্ৰাপ্ত আছিল তেখেতক মানে সেইসমূহ বিদ্যালয়ৰ মানে শিক্ষাগুৰুসকলক ইয়াত TLM প্ৰদৰ্শনৰ বাবে নিৰ্দেশনা আগবঢ়োৱা হৈছে। আৰু ইতিমধ্যে আমাৰ সৌভাগ্যক্ৰমে পিয়ুষ ছাৰো আমাৰ এই যি প্ৰদৰ্শনীস্থলী ইয়াত উপস্থিত হৈছে। আৰু আমি যিধৰণে মানে আশা কৰিছোঁ সেইধৰণে আহল বহল নাপালোঁ, যিহেতু এই কাৰ্যসূচীটো এটা বৃহৎ কাৰ্যসূচী। তথাপিও যিখিনি আমাৰ মানে ঠাই দিছে সেইখিনিত সুন্দৰভাৱে মানে আমাৰ সকলো শিক্ষাগুৰুৱে আমি লগ হৈ গোটেইবিলাক প্ৰদৰ্শনৰ বাবে সাজু কৰিছোঁ। এতিয়া আমাৰ সৌভাগ্যক্ৰমে পিয়ুষ ছাৰে যিহেতুকে উপস্থিত হৈছে, এই ছাৰৰ পৰৱৰ্তী সময়ত মতামত ল'ম, তেখেতৰ অনুভৱ ল'বলৈ চেষ্টা কৰিম। তথাপিও আমাৰ যিবিলাক সাংখ্যিকতা বা সাক্ষৰতাৰ ওপৰত TLM বনাইছে বিভিন্ন বিদ্যালয়ৰ পৰা, সেইসমূহ আমি কেমেৰাত ইয়াত মানে দেখুৱাব চেষ্টা কৰিম আৰু ছাৰৰ মতামত ল'বলৈ চেষ্টা কৰিম। আমাৰ ভাষা উদ্যান বহুত সুন্দৰভাৱে বনাইছে। বিতংভাৱে দেখুৱাব অলপ মানে কঠিন হয়, জেগাৰ অভাৱত মানে ছাৰ বাইদেউসকলে ভালদৰে দৃশ্য হ'ব পৰা নাই। কিন্তু সুন্দৰভাৱে বনাইছে সকলো বিদ্যালয়ৰ পৰা দেখিবলৈ পাইছে। ইমান সুন্দৰভাৱে মানে ইয়াত প্ৰদৰ্শনীৰ বাবে সাজু কৰা হৈছে। সাংস্কৃতিকতা আৰু ছাৰে চাই আছে আমাৰ যিবিলাক আছে। আমাৰ MIS ছাৰো আমাৰ মাজত উপস্থিত হৈছে। ছাৰ, TLM প্ৰদৰ্শনী সম্পৰ্কত অকণমান মতামত দিব। ভাল হৈছে, ভাল লাগিছে। সেইকাৰণে মই তাতে নাযাওঁতে প্ৰথম ইয়াতে আহিছোঁ আমাৰ ষ্টলটো চাব। গতিকে চাওঁ এতিয়া। ভাল লাগিছে, আমাৰো ভাল লাগছে। আৰু ছাৰসকলে যিহেতু আহিছে, আমি আমাৰ সন্মানীয় শ্ৰদ্ধাৰ পিয়ুষ ছাৰৰো অকণমান মতামত ল'বলৈ প্ৰয়াস কৰিম। ছাৰ, অকণমান TLM আমাৰ এই এক্সিবিশ্যনটো চলি আছে, এই সম্পৰ্কত আপুনি এই বিশেষ দিনটোত অকণমান মতামত নিজৰ ফালৰ পৰা আগবঢ়াই দিয়ক। হয়, আপোনালোক আমাৰ বজালী শিক্ষাখণ্ডৰ তথা খণ্ড বিষয় সমন্বয় কাৰ্যালয়ৰ উদ্যোগত যিটো আমাৰ TLM কাৰ্যসূচী চলি আছে, সেইটো খুব মানে ভাল হৈছে। আমাৰ শিক্ষকখিনি আমি বিচৰা ধৰণে ইয়াত কোঅপাৰেট কৰিছে। মই আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীখিনি ইয়াতে যেতিয়া মানে আহিব বা আমাৰ মানে মানুহবিলাক চাব আহিব, তেতিয়া আপোনালোকে ভালদৰে বস্তুখিনি বুজাই দিব আৰু ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ অন্যান্য মানুহখিনিৰো জ্ঞান বাঢ়িব আৰু আমাৰ বজালী শিক্ষাখণ্ডৰ এটা সুনাম হ'ব বুলি আমি আশা কৰিছোঁ। হয়, ছাৰৰ বহুমূলীয়া মন্তব্যৰ বাবে ছাৰক ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ এই TLM প্ৰদৰ্শনীত আমাৰ যিজনে আমাৰ নেতৃত্বত আছে বুলি ক'ব পাৰি, BRP ছাৰ, তেখেতৰো এই চেগতে অকণমান মন্তব্য লৈ ল'ম। আমাৰ সূৰ্য বাস্পুৰ ছাৰ আমাৰ মাজত সকলোৰে আদৰৰ। ধন্যবাদ কুলদীপ। আচলতে কথাটো এনেকুৱা যে এই বৃহত্তৰ বজালী নহয়, সমগ্ৰ অসম বা তথা ভাৰতবৰ্ষৰ সকলো সম্ভৱ আৰু বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় এক ঐতিহ্যমণ্ডিত বিদ্যালয়। আৰু এই বিদ্যালয়ৰ পৰা বহুত তাৰমানে বহুত সম্পদ ইতিমধ্যে ওলাই গৈছে। আৰু সেই আজি 1926 চনত স্থাপন কৰা এই বিদ্যালয়খন আজি 2026ত সম্পূৰ্ণ 100 বছৰ মানে উপনীত হৈছে। আৰু সেই মৰ্মে ইয়াতে যিটো উদযাপন কমিটি, সেই উদযাপন কমিটিয়ে আমাক শিক্ষা বিভাগক এটা অনুৰোধ জনাইছিলে যে আপোনালোকৰ শিক্ষা বিভাগৰ পৰা কিবা এটা আপোনালোকে ইয়াতে ৰিপ্ৰেজেণ্ট কৰিব লাগিব। আৰু সেই মৰ্মে আমি পিয়ুষ ছাৰৰ আলোচনা মতে, পিয়ুষ ছাৰৰ মানে পৰামৰ্শ মতে আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথা পাতি আমি গম পালোঁ যে আমাৰ TLMটোৱে আমাৰ বেষ্ট হ'ব। আৰু সেইকাৰণে আমাৰ কথাখিনি ৰাখি আমাৰ এই অতিকৈ মানে শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীৰ মানে শিক্ষক শিক্ষয়িত্ৰীসকলে যে তেওঁলোকে TLM প্ৰদৰ্শন কৰিছে, তাৰ কাৰণে মই যথেষ্ট ধন্যবাদ জনাইছোঁ। আৰু ইমান সুন্দৰ আৰু আটকধুনীয়াকৈ ইয়াতে সজাইছে তেওঁলোকে, মানে খুবেই ভাল লাগিছে। আৰু এই মুহূৰ্তত আমাৰ মাননীয় শিক্ষামন্ত্ৰী আহি পাইছে আৰু আমি চেষ্টা কৰিম মাননীয় শিক্ষামন্ত্ৰী ইয়াতে অনাৰ কাৰণে। গতিকে অভাৰঅল ঠিকে আছে, খুব ভাল লাগিছে। আৰু সময় পালে যিহেতু আজি কালি আৰু পৰহি 3 দিন আছে, গতিকে আপোনালোকে আহক, আহিলে ভাল
নিশ্চয় ধন্যবাদ। ছাৰক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত আমাৰ TLM এক্সিবিশ্যনখিনি ভালদৰে প্ৰদৰ্শন যেতিয়া হৈ থাকে তেতিয়া দেখাবলৈ প্ৰয়াস কৰিম। লগতে যদিহে সম্ভৱ হয় শিক্ষামন্ত্ৰী মহোদয় যদি ইয়ালৈ আহে আমি তেখেতৰ ভিডিঅ' সংলগ্ন কৰিবলৈ প্ৰয়াস কৰিম। তেখেতে আমাৰ ইয়ালৈ অহাৰ মুহূৰ্তখন ইয়াত সংযোজিত কৰাৰ প্ৰয়াস কৰিম। গতিকে বৰ্তমানলৈ ধন্যবাদ। পৰৱৰ্তী সময়লৈ চাওক কেনেধৰণৰ হয়। গতিকে ওপৰে এবাৰ পৰিৱেশটো দেখাই দিবলৈ প্ৰয়াস কৰিছোঁ। আমাৰ শিক্ষামন্ত্ৰী মহোদয় ইতিমধ্যে উপস্থিত হৈছে আমাৰ প্ৰদৰ্শনীস্থলীত। লগতে আমাৰ কেবিনেট মন্ত্ৰী মহোদয় তথা বিধায়ক ডাঙৰীয়াও ইয়াত উপস্থিত আছে। সাংবাদিক দাদাসকলে মানে তেখেতসকলৰ বাইক লৈ আছে আৰু আশা কৰোঁ ছাৰে ভিতৰলৈ সোমাব। ছাৰ ভিতৰলৈ সোমাই আহিলে ভাল পাম। হয়, ছাৰে আহিছে আমাৰ মাজত। এতিয়া আমাৰ এই TLM এক্সিবিশ্যনত ছাৰে আহিছে সুন্দৰভাৱে চাব মানে ছাৰে বজালী শিক্ষা খণ্ডৰ জ্যেষ্ঠ VRP ছাৰ আৰু VRP ছাৰেও আজিৰ এই বিশেষ মুহূৰ্তত অকণমান নিজৰ মন্তব্য আগবঢ়াব। ছাৰ অকণমান কৈ দিব। কি ক'ম, আমাৰ বজালী শিক্ষাখণ্ডৰ তৰফৰ পৰা আমাৰ বজালীত বিভিন্ন বিদ্যালয়ৰ পৰা আমাৰ এই টিচিং লাৰ্ণিং মেটেৰিয়েল আনি ইয়াত উপস্থিত হৈছে। বহুতকেইখন বিদ্যালয় শিক্ষক ৰাতিপুৱাৰ পৰা কষ্ট কৰি আছে। আপোনালোক সকলোকে ইয়ালৈ আমি আমন্ত্ৰণ জনাইছোঁ। সকলোৱে উপভোগ কৰক আৰু কি জানিব লগা আছে বহুত বস্তু অন্ততঃ শিক্ষাৰ ক্ষেত্ৰত জানিব পাৰিব। হয়, ছাৰে নিজৰ বহুমূলীয়া মন্তব্যটো আগবঢ়ালে।